প্রকাশ করয় এ নানামত এ যত মহাজন খবর খভার মৈধ পরম আনন্দ এর সময় কুটি হুর যখম এ প্রকাশ মহাভাগবত নুহন্ত যাবে কত এরা মহাভাগবত নুহন্ত যাবে ও নমঃ ভগবতে বাসুদেবায় জন্মা দৈস্যয়দুবন্নয়াইতরতা সর্থেষ অভিজ্ঞস্বরৎ তেনে ব্রহ্মহীন জাতি কবয়ে মুহ্যন্তি यत्सुरया चेजुपारिमिदं यथा विनिमयवत्रा तिसर्गुमृषा धम्ना सेना सदा निरस्तकुहा सत्यं परं धीमहि धर्मो प्रचितकैतवत्रा परमो निर्मल शरणं सदा वेदान्तवस्त्रवस्त्रवस्तु शिवाद त्रापत्रा उन्मूलनम् श्रीमद्भागवत महामुनि कृते किं पापरैरीश्वरं सत्तुहीना अवार्धते वक्त्रा सत्तुहीना वर्धते विश्वसु सुभीतज्जनन् निगमा कल्पतरुर्गरीतं फारं सुकामखद्रामृतं द्रवा संयुतं प्रियत भागवतं रसमलायं
মহু রসিকা ভুবি ভাবুকা হরি রাম রামেরা প্রিয়ত ভাগবত রসমলয়ং মোহু রসিকা ভুবি ভাবুকা হরি রাম 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 কৃষ্ণ পুনস্ত সমস্ত বাপ বান্ধৱৰ আই মাতৃৰ চৰণত ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি পাঠক বাপজনক আজি উল্লেখিত পাঠৰ ক্ৰমণিকা আগবঢ়াই নিবলৈ আমি সেৱা নিবেদিছোঁ। কৃষ্ণ। নিবি নৱসিদ্ধ সম্বাদ প্ৰথম অধ্যায় পদ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা পালে প্ৰজা পতি হৰিহৰ কোটি কোটি ব্ৰহ্মাণ্ড ক তাই খেচ যে মায়া জয় সনাতন নিত নিৰঞ্জন কায়া নমো মধুৰী পুৰাম মূৰ মহাগুৰু অন্ত কৰো অন্ত কভ কত কল্পতৰু ৰাম ৰাম আতি পাতকি উতৰে যাহা ক স্মৰণে কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে হে প্ৰভু পদ পংকজক ধৰি দয়ত যেন মতে বুজুতিকা ভাইখৰ মত এ ৰাম কৃষ্ণ ৰয়া দেখে আমি হৰ্ষদীৰ ঘসন্দে বিৰচিবু নব সিদ্ধ কথা ক প্ৰবন্ধে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত এ ৰাম সাত দিনে শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যুগে আত পৰে না হি
গজতি অশুকনি গজতি শুনি এওক পৰীক্ষিত বসুদেৱ নাৰদ বাদবী এৰাম নিমিনব সিদ্ধে যেন ভৈলায়ু পাখ্যান কহু খাব শেষ ৰাজা হুয়ু খা ধান বাৰু কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন আজি এই ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ এই পবিত্ৰ নামঘৰস্থলীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ জ্ঞান যজ্ঞ তথা ভাগৱত পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানৰ এই পৰম পবিত্ৰ স্থলীত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ কৃপালু বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ বাপ বান্ধৱ সমস্ত ব্ৰজধামৰ গোপী সদৃশ মাতৃস্বৰূপা আই মাতৃ সমস্ত দেশৰ তথা সমাজৰ অগ্ৰণী সেনানী স্বৰূপ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত আৰু শিশু কৃষ্ণ সদৃশ দেশৰ ধৰণী স্বৰূপ কণ কণ ভাইটি ভণ্টিসকল জয় জয়তে আমি আপোনা সব মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আমি সেৱা নিবেদন কৰিছোঁ পাঠৰ আসন অলংকৃত কৰা আমাৰ শিৰৰ মুকুট স্বৰূপ বয়োজ্যেষ্ঠ পাঠক প্ৰভুজনাক। আমি সেৱা নিবেদন কৰিছোঁ যিসকল সাধুৰ মহা অনুভৱত আজি বিশ্বনাথ চাৰিআলিৰ পৰা এই অকিঞ্চনে আহি আপোনা সবৰ চৰণ দৰ্শন আৰু সেৱা ধৰিবৰ কাৰণে সুবিধা পাইছোঁ। তেৰা সমস্তক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। আমি সেৱা নিবেদন কৰিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ যিসকল সন্মানীয় সাধুৱে এই অনুষ্ঠানভাগ এই অনুষ্ঠানৰ যোগেদি অডিঅ' আৰু ভিডিঅ'ভাৱে বাণীবদ্ধ কৰি অসম তথা বিশ্বৰ প্ৰতিটো প্ৰান্তৰ সাধুসকলে শুনাৰ উপযোগী কৰিবৰ কাৰণে ব্যৱস্থা কৰি আগবাঢ়িছে। তেৰা সমস্তকো আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। আমি সেৱা নিবেদন কৰিছোঁ আমাৰ লগতে সতীৰ্থ ৰূপে দুজন দাদা আহিছে যোৰহাট আৰু দেৰগাঁৱৰ পৰা। দুইজন বাপলৈ আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। কাৰণ তেৰা সমস্ত দুইজনে যদি অৰ্জুনক কৃষ্ণই ৰথৰ সাৰথি কৰি কুৰুক্ষেত্ৰ যুদ্ধলৈ লৈ অহাৰ দৰে তেৰা সমস্তই যদি আমাক লৈ নাহিলেহেঁতেন আমি আপোনা সবৰ দৰে মহাভকতৰ চৰণ দৰ্শন আৰু সেৱা কৰি
জীৱনৰ পুণ্যযুক্ত সোৱাদ লাভ কৰিবলৈ নোৱাৰিলোহেঁতেন। হে কৃপালু বাপাই সমস্ত, যোৱাকালি আমাৰ অতি মান্যবৰ জ্ঞানজ্যেষ্ঠ অসম ভাগৱত ৰসজ্ঞ মহাসাধু ৰিজু পাঠক প্ৰভুজনা আৰু আপোনালোকৰ জিলাৰে গৌৰৱ অজিত শইকীয়া প্ৰভুজনাৰ অন্তঃকৰণৰ নিৰ্ভীত কোণৰ পৰা যি ভগৱত ভক্তিৰ অমৃতময় মুখলধাৰ বৰষুণ ঢালিলে, আজি আমাক আপোনালোকে আমন্ত্ৰণ কৰিছে বিশ্বনাথ চাৰিআলিৰ পৰা। তেৰাত সমস্তকো আমি সেৱা জনাইছোঁ, দুইজন আলোচককে যদিও নাই। আমি এইটোহে ক'ব ওলাইছোঁ বাপাই সমস্ত, যে যদিও আপোনাসৱে আমাক এই অনুষ্ঠানলৈ ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক হিচাপে আমন্ত্ৰণ কৰিছে, আমি কিন্তু ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক একোৱেই নহয়। আমি এজন নিঃকিন সেৱক, কিংকৰৰো কিংকৰ। আপোনালোকে নাভাবিব যে বিশ্বনাথ চাৰিআলিৰ পৰা আমন্ত্ৰণ কৰিছোঁ, 7 ঘণ্টা ৰাস্তা অতিক্ৰম কৰি আহিছে যেতিয়া আমি কেতিয়াও নুশুনা নতুন কথা শুনি আমাৰ জ্ঞানৰ ভঁৰালটো চহকী কৰিব পাৰিম, এই আশা আপোনালোকে মুঠেও নকৰিব। কাৰণ আপোনালোকৰ মাজত উপস্থিত হৈ আমি মাত্ৰ আপোনালোকৰ এটা অভাৱহে পূৰা কৰি দিব পাৰিম। সেইটোৱে হ'ল, ইমান দিনা আপোনালোকে বিচাৰি থকা, চাই থকা, বুজি থকা, সম্ভেদ কৰি থকা অজ্ঞানী, মহামূৰ্খ, মহাপাপী, মহা অধমৰ শেষৰজনক যদি চাবলৈ মন আছে, তেতিয়াহ'লে আপোনালোকে এই 3 ঘণ্টা সময়ৰ কাৰণে নামঘৰলৈ আহক। সেইজনক আপোনালোকে সন্মুখত দেখা পাব, আমি তাৰ নিজেই প্ৰমাণ। যি কি নহওক, আপোনাসৱে এটা দায়িত্ব দিছে। এতিয়া আপোনালোকে ভাবিব পাৰে, যদি তুমি অজ্ঞানীয়ে হোৱা, মহামূৰ্খই হোৱা, তেতিয়াহ'লে আমি মতাৰ লগে লগেনো কেলৈ আহিলা? নোৱাৰোঁ বুলি কোৱাহেঁতেনতো বেলেগ মানুহ মাতিলোহেঁতেন। হয়, আকৌ তাতো এটা ৰহস্য আছে যে আপোনাৰ খবৰ দৰে মহামহন্তই আমন্ত্ৰণ কৰাৰ পিছত নহাকে থকাৰ ধৃষ্টতাও আমাৰ নাই। এনেহেন অৱস্থাত আপোনাসৱে দিয়া দায়িত্ব আজ্ঞা হিচাপে পালন কৰি এই আসনস্থ হৈ আপোনালোকৰ পৰা দুটামান কৃষ্ণ কথা ভাগৱতৰ মাধ্যমেৰে শিকি জ্ঞানৰ ভঁৰালটো টনকিয়াল কৰিম বুলিহে আগবাঢ়িছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনাসৱে নিজ গুণে মৰিখন কৰিব। এতিয়া কথা হ'ল, আজি আপোনালোকে এটা বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু, একাদশ স্কন্ধ, যিটো মহাপুৰুষে পিছত সংযোজন কৰিছে, যাক উপ আখ্যান বুলি কৈছে। ভাগৱতৰ মূল আখ্যানৰ লগত পিছত সংযোগ কৰিছে। এজন ৰজাৰ মনত সৃষ্টি হোৱা ভক্তিবাদ সাধুৰ যোগেদি প্ৰকাশ কৰি আপোনাৰ আমাৰ দৰে মায়াত পৰি থকা সকলে এই ভক্তিমুখী পথলৈ কেনেকৈ যাত্ৰা কৰে, আজি সুন্দৰকৈ ইয়াত আলোচনা হ'ব। ভাগৱতে কৰিব, আমি শিকিম। কিন্তু তাৰ আগতে এটা কথা উপলব্ধি আমি প্ৰত্যেকেই কৰিব লাগিব, যে মূল বিষয়ৰ কথাকেইটা স্পষ্ট হোৱাটো তেতিয়াহে সহায় হ'ব যদিহে আমি ভাগৱতৰ অকণমান সন্মুখ ভাগ চাই লওঁ। যেনে এই ভাগৱতৰ মত্যত প্ৰথম শ্ৰৱণ কৰা শ্ৰোতাজনে আছিল যুগশ্ৰেষ্ঠ পুৰুষ, সপ্তদ্বীপা বসুমতীৰ বৈষ্ণৱ ৰজা পৰীক্ষিত। এতিয়া কথা হ'ল, মহামুনি শুকদেৱে
এই ভাগৱত জ্ঞান ব্যাসদেৱৰ পৰা লাভ কৰিলে আৰু ব্যাসদেৱে ভাগৱত জ্ঞান লাভ কৰিছে দেৱৰ্ষি নাৰদৰ পৰা নাৰদে যিটো দিছিল অতি সুন্দৰকৈ ব্যাসদেৱে হৃদয়ংগম কৰিছিল 4 বেদ 14 শাস্ত্ৰ পুৰাণ বিশ্লেষণ কৰি মতিভ্ৰম হোৱা ব্যাসদেৱক নাৰদে বিভিন্ন ধৰণৰ কথা বুজাই শেষত এটা কথাই ক'লে কি ক'লে এ ৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ পচাৰুক গোবিন্দৰ গুণনা মাত্ৰ এৰা শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কনি শেষ দূৰ হৌক তোমাৰ নৰ যত ক্লেশ হে ব্যাস তুমি মোৰ পৰামৰ্শ মৰ্মে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা আৰু ভাগৱতৰ যোগেদি মানুহৰ মূল বস্তুটো দি দিয়া সেইটোৱে হ'ল নাম ভাগৱতৰ উত্তম বস্তু বা মূল বস্তুৱে হৈছে নাম সেইকাৰণে কৈছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ বুলি কৈছে ভাগৱতৰ উত্তম ফল যে নাম বুলি ক'লে কেলে ক'লে নামক ভাগৱতে উত্তম ফল বুলি কিয় স্বীকৃতি দিলে কাৰণ এটা আছে কাৰণটো হ'ল নামৰ কেতিয়াও বিনাশ নাই অবিনাশী বুলি কৈছে কেৱল সুমধুৰভাৱে কৃষ্ণৰ চিন্তনক আবাহন কৰি সুমংগল প্ৰতিষ্ঠা কৰি আপুনি আমি যদি গাওঁ আৰু শুনো এই সংসাৰ তৰি যাব পাৰিম যি বাণী সাৰোগত কৰি ব্যাসদেৱে এই ভাগৱত মহামুনি শুকদেৱক প্ৰদান কৰিলে আৰু শুকদেৱে এই ভাগৱত আনি পৰীক্ষিত ৰজাক দিলে কেলে দিলে পৰীক্ষিতক পৃথিৱীততো বহুত বৈষ্ণৱ আছিল বহুত ৰজা আছিল তে পৰীক্ষিতক কিয় দিলে কেৱল ৰজা বা বৈষ্ণৱ হোৱাৰ কাৰণে পৰীক্ষিতে ভাগৱত লাভ কৰা নাই ইয়াৰো এটা পৰম তত্ত্ব আছে তত্ত্বটো কি ভাগৱত জ্ঞান লাভ কৰিবৰ কাৰণে যিমানখিনি পুণ্য লাগে পৰীক্ষিত ৰজাই সেই পুণ্যখিনি গৰ্ভতে অৰ্জন কৰি আহিছে কেতিয়া যেতিয়া অশ্বস্থমাই পৰীক্ষিতক 5 পাণ্ডৱক নিক্ষেপ কৰিবলৈ 5 পাত অগ্নি আৰু লোহাময় অস্ত্ৰ নিক্ষেপ কৰিছিল ভগৱন্তৰ তৎপৰতাত সেই অস্ত্ৰৰ প্ৰভাৱ মহিমূৰ হৈ পৰিছিল কিন্তু তাৰ এপাত অস্ত্ৰই উত্তৰাৰ গৰ্ভলৈ খেদি গৈছিল তেতিয়া উত্তৰাই স্তুতি কৰিলে নাহি চিন্তা মৰু যদি এহি সৰে ফুটি কেৱলে ৰাখিও মোৰ ইটো গৰ্ভগুটি হেৰা মোৰ আশী পাইলে দুৰন্ত মৰণ ৰাখিও চৰণে বাপ পখিলো শৰণ কি বুলি ক'লে এই অশ্বস্থমাৰ অস্ত্ৰৰ প্ৰহাৰত মই যদি মৰিবও লগা হয় তাত মোৰ কোনো দ্বিধাবোধ বা আক্ষেপ নাই কিন্তু
মোৰ এই গৰ্ভত থকাটোক তুমি ৰক্ষা কৰা। তোমাৰ চৰণত মই আশ্ৰয় লৈছোঁ। আৰু ভগৱন্তৰ দায়িত্বই হ'ল শৰণাগতজনক ৰক্ষা কৰা। সেইকাৰণে তেওঁ আহি গৰ্ভতে পৰীক্ষিতক দেখা দিলে। ভগৱন্ত দৃষ্টি পৰীক্ষাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁৰ এটা নাম হ'ল পৰীক্ষিত। ভগৱন্ত দৰ্শনত অমৃত দৃষ্টিৰে নতুন জীৱন লাভ কৰাৰ কাৰণে তেওঁৰ আন এটা নাম হ'ল বিষ্ণুৰাত। গতিকে এই পৰীক্ষিতে সেই পুণ্যৰ যোগেদি ভাগৱত পালে, যি ভাগৱত কৈ থাকোঁতে পৰৱৰ্তী সময়ত ক'ব লগা অন্যতম সাধু লোমহৰ্ষণ সূতৰ পুত্ৰ উগ্ৰচবাসুতে কণ্ঠাগত কৰি 28,000 ঋষিক কৈ যুগ যুগান্তৰলৈ থৈ যোৱাৰ কাৰণে আজি বৈকুণ্ঠৰ ভাগৱত আজি আমি আমাৰ এই সুন্দৰ পৰিৱেশত নামঘৰত শুনিব পাৰিছোঁ। তাৰে এটি বিষয় নিমিনৱ সিদ্ধ সংবাদ। ইতিমধ্যে মংগলাচৰণত আমাক কৈছে জয় জয় কৃষ্ণ বুলি কৈছে। কাৰ জয় ঘোষণা কৰিছে? ভগৱান কৃষ্ণৰ জয় ঘোষণা কৰিছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি কৈছে। এজন ব্যক্তিক কিবা এটা উপাধি কেনেকৈ দিয়ে? তেওঁৰ গুণ আৰু কাৰ্য চাই পেলাই দিয়ে। কোনোবা এজন ব্যক্তিয়ে যদি ভাল কবিতা লিখে তেওঁক কবি বুলি কয়, গান লিখাজনক গায়ক বুলি কয়, সুৰ দিয়াজনক সুৰকাৰ বুলি কয়, পাঠ কৰাজনক পাঠাচাৰ্য বুলি কয়। এতিয়া কৃষ্ণক ইয়াত কিন্তু কৃপাময় বুলি কৈছে। কেলৈ কৈছে বাৰু? নিশ্চয় ইয়াৰ কিবা এটা ৰহস্য আছে। ৰহস্যটো হ'ল ভগৱন্তই আপোনাক আমাক অহৰ্নিশে সহায় কৰি আছে। কেনেকৈ? ঈশ্বৰে কৃপা কৰাৰ কাৰণে আজি আমি চকুৱে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে কৈছোঁ, হাতেৰে চুইছোঁ, ভৰিৰে গৈছে। ভগৱন্ত আপোনাৰ আমাৰ হৃদয়ত থাকি এইখিনি কৰাই আছে। আৰু আপুনি আমি কি কৰিছোঁ? বোলে নচোৱা যিমতে নাচো সেইমতে তজু আজ্ঞা শিৰে ধৰি। কৃষ্ণৰ হাতৰ পুতলা হৈ আপুনি আমি সকলোৱে পৰিচালিত হৈ আছোঁ। 1 মিনিট সময়ৰ কাৰণে যদি ভগৱন্তই কৈ দিয়ে তোমালোক ইয়াতে ৰৈ থাকা দেই, মই অকণমান তোমালোকৰ শৰীৰৰ পৰা ওলাই গুচি যাওঁ, লগে লগে আপোনাৰ নামটো কি হৈ যাব? হ। আৰু আদৰি সাদৰি আনি বহিবলৈ দিয়া এই কুচনৰ আসনৰ পৰা চুচৰাই নি বাহিৰত পেলাই দিব। কিয় পেলাই দিব? কাৰণ ঈশ্বৰ নাই। সেইকাৰণে জীৱহীন দেহটোক কি বুলি কয়? বোলে নশ্বৰ দেহ। নশ্বৰ মানে ঈশ্বৰ নাই। তেওঁ থকাৰ কাৰণেহে আপুনি আমি ইমানখিনি প্ৰমূল্য লাভ কৰিব পাৰিছোঁ। ঈশ্বৰ নাথাকিলে কিন্তু আপুনি সিমানখিনি আদৰ নেপায়। তেওঁ আপোনাক আমাক কৃপা কৰি আছে। অকল ইমানেই কৃপা কৰা নাই, আপুনি টোপনিত লাল কাল আপোনাক উশাহ নিশাহ ল'বৰ কাৰণে নিৰ্মল অক্সিজেন প্ৰদান কৰিছে। ৰাতিপুৱা সুন্দৰ সূৰ্যৰ পোহৰ দিছে। তাৰ বিনিময়ত আপুনি মাহেকৰ মূৰত কিবা বিল দিব লগা হৈছে নেকি ভগৱন্তক? নাই হোৱা। ইমানখিনি কৃপা তেওঁ আমাক কৰি আছে। এই কৃপাৰ মূল্য কোনে বুজিলে? শ্ৰেষ্ঠ ভগৱন্তৰ অন্যতম অংশ সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱই কিন্তু ঠিকেই বুজিলে। তেওঁলোকে ভগৱন্তৰ আজ্ঞা আখৰে আখৰে পালন কৰে। সেইটোকে কৈছে যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। এতিয়া কথা হ'ল ভগৱন্তৰ আজ্ঞা তিনিওজনে পালন কৰে। আপুনি আমি পালন কৰিব লাগে নালাগে? বোলে লাগে। যদি লাগে আমি কেনেকৈ পালন কৰিম? প্ৰশ্ন আহিব যে ব্ৰহ্মা, শিৱ আৰু বিষ্ণুৱে সাক্ষাতে ঈশ্বৰক দেখাৰ কাৰণে পালন কৰিব পাৰিলে। আমিতো দেখা নাই। নেদেখা বস্তু এটাই কোৱা কথাটো ক'ৰ পৰা গম পাম? সেইকাৰণে তেওঁ কৈ গৈছে যে কলি যুগত মই কেতিয়াও কাকো শংখ চক্ৰ গদা পদ্মলৈ দেখা নিদিওঁ। তেতিয়াহ'লে মই ক'ত থাকিম? শব্দ ব্ৰহ্মৰূপে ভাগৱতত থাকিম। ভকতে সুধি থাকিব, মই কৈ থাকিম, আৰু সেইমতে আমাৰ জীৱন চলিব লাগে। গতিকে ভাগৱতৰ আজ্ঞা পালন কৰা আৰু ভগৱন্তৰ আজ্ঞা পালন কৰাৰ মাজত কোনো পাৰ্থক্য নাই।
তাৰ পৰৱৰ্তী লিখিছে কোটি কোটি ব্ৰহ্মাণ্ডে কটাক্ষে যাৰ মায়া জয় জয় সনাতন নিত্য নিৰঞ্জন কায়া। ভগৱন্তই অকল এইখন ব্ৰহ্মাণ্ডই নহয়, কোটি কোটি ব্ৰহ্মাণ্ড যাৰ কোনো হিচাপ নাই। মহাপুৰুষ মাধৱদেৱে ভগৱন্তক কেইখন ব্ৰহ্মাণ্ডৰ অধিকাৰী বুলি ক'লে বাৰু? গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত যাৰ কোনো অন্ত নাই, সিমানখিনি ব্ৰহ্মাণ্ডৰ ভগৱন্ত অধিকাৰী। তেওঁ মায়াৰ প্ৰভাৱত ব্ৰহ্মাণ্ড স্বজন কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। কিন্তু সেই মায়াৰ প্ৰভাৱী শক্তিয়ে ভগৱন্তক কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। সেইকাৰণে তেওঁক নিৰঞ্জন বুলি কৈছে। মায়াই যাক ৰঞ্জিত কৰিব ৰাখিব নোৱাৰে। যি চকুৰ পানীৰ দৰে নিৰ্মল, একেবাৰে বিশুদ্ধ আৰু নিৰ্মল পানী হ'ল কিন্তু চকুৰ পানী, য'ত কোনো বীজাণু নাই। গতিকে সেই নিৰ্মল ভগৱন্তক মায়াৰ শক্তিয়ে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। অথচ তেওঁ সনাতন, যদিও নাই তথাপিও আছে। ভগৱত ভক্তিৰ শক্তিৰ মাজত তেওঁ থাকি সকলো সময়ৰ সাক্ষী ৰূপে আমাক পৰিচালনা কৰি আছে। নমো মধু ৰিপুৰাম মূৰ মহাগুৰু অন্তকৰু অন্তক ভকত কল্পতৰু। সেইজন ভগৱন্ত যিজনে কি কৰিছে, এই ধৰালৈ আহি কৰিবলগীয়া কৰ্মৰ ভিতৰত অন্যতম এটি কৰ্ম দুষ্টক দমন কৰিছে। তাৰে উদাহৰণ দিছে যে মধু দৈত্য, মূৰ দৈত্য আদি দৈত্যবিলাকক যিজন ভগৱন্তই গতি প্ৰদান কৰিছে, সেই ভগৱন্ত আপোনাৰ আমাৰ হৃদয়ৰ গুৰু। কিয়? তেওঁ আপোনাক আমাকো গতি দিবৰ কাৰণে তেওঁ যদিও নিৰ্গুণ গুণ লীলা কৰি নাম তত্ত্ব দি থৈছে, হৃদয়ত আমি তেওঁক প্ৰতিষ্ঠা কৰি আগবাঢ়িলে আমাক সঠিক পোহৰটো দেখুৱাই দিব, কোনফালে আমি যাব লাগে। কাৰণ তেওঁ কাৰ কল্পতৰু? বোলে ভকতৰ কল্পতৰু। কল্পতৰু মানে যি বিচাৰে তাকে দিয়ে। কাক দিয়ে? সকলোকে নিদিয়ে, ভকতক দিয়ে। কেলে দিয়ে? কাৰণ ভকতে কেতিয়াও নিজৰ কাৰণে নিবিচাৰে। আপোনালোকে যে আশীৰ্বাদ দিয়ে, কেতিয়াবা এনেকে গায় নেকি বাৰু? নমো নমো নাৰায়ণ প্ৰসন্ন হৈউক হৰি কৰিউক মায়া কনি জান আপোনাৰ মহিমা ক আপুনি বেকত কৰি আমাকো কৰিও পৰিত্ৰাণ। কেতিয়াও নেগায়। ভকতে কেতিয়াও নিজৰ কাৰণে প্ৰাৰ্থনা নকৰে। কি বুলি গায়? বোলে জীৱক কৰিও পৰিত্ৰাণ। হে প্ৰভু, সমস্ত জীৱক তুমি উদ্ধাৰ কৰা। এই গুণখিনি ভগৱন্তৰ আছে, যিখিনি ভকতে উপলব্ধি কৰে। সেইকাৰণে ভকতে সেৱকৰ কাৰণে যি বিচাৰে ভগৱন্তই সমস্তখিনি প্ৰদান কৰে। আতি পাতো কিউতৰে যাহাক স্মৰণে, যাৰ নাম শুনিলে কেৱল পুণ্যৱন্তজনেই নহয়, মহাপাপী সকলো তৰি যাব পাৰে। ঈশ্বৰৰ নামৰ নৌকাত সকলোৱে তৰি যাব পাৰে। আমাক সিদ্ধান্ত দিছে সেইকাৰণে, হে ৰাম কৃষ্ণ হৰি নামৰ নৌকাখনি গোবিন্দ নামৰে বৈঠা বৈকুণ্ঠে যাবলৈ
যাৰ ইচ্ছাই আছে নামৰে নৌকাতে উঠাহে বৈকুণ্ঠে যাবলৈ যাৰ ইচ্ছাই আছে নামৰে নৌকাতে উঠাহে তাত কোৱা নাই বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে যিমানখিনি পুণ্যৱন্ত আছে তোমালোক উঠা যাৰ ইচ্ছা আছে সেয়া পাপীয়ে হওক বা পুণ্যৱন্তই হওক ভকতৰ যোগেদি ৰামকৃষ্ণ নামৰ নৌকাত উঠিবলৈ কৈছে উঠিলে ভৱ সংসাৰ পাৰ হ'ব পাৰে সেই নামৰ গৰাকীজনক গুৰুজনাই নমস্কাৰ জনাইছে তাৰপিছত কৈছে প্ৰভুপদ পংকজক ধৰি হৃদয়ত যেনমতে বুজুতিকা ভাষ্যৰ সন্মত যে পৰম পুৰুষ ভগৱন্তৰ পদযুগল হৃদয়ত ধাৰণ কৰি ৰূপটো অংকিত কৰি টিকা ভাষ্যৰ মত অনুসাৰে এই কথাখিনি গুৰুজনাই বিশ্লেষণ কৰিছে আৰু দাস্যভাৱ প্ৰকাশ কৰি কৈছে যে ইয়াত আমাৰ নিজা শক্তি নাই কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে ভগৱন্তৰ আজ্ঞাত হস্ৰই দীৰ্ঘই বৰ্ণৰ সহায়ত এই নৱসিদ্ধ আৰু নিমিৰ বিষয়বস্তুখিনি বিশ্লেষণ কৰিম এইটোৱে হ'ল দাস্য ভাৱনা তাৰপিছত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত ভাগৱত কি বৈকুণ্ঠৰ শাস্ত্ৰ ভগৱন্তৰ মুখৰ বাণী পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত মৃত্যুমুখী পথৰ যাত্ৰী পৰীক্ষিত ৰজাই মহামুনি শুকদেৱৰ যোগেদি এই ভাগৱত জ্ঞান লাভ কৰিলে 7 দিন শুনি সুখে তৰিলা নৃপতি এই ভাগৱত শুকদেৱৰ মুখেৰে 7 দিন শুনি পৰীক্ষিত ৰজাই তৰি গ'ল এতিয়া আপোনাৰ আমাৰ জীৱনতো আকৌ 7টা দিন আছে নহয় কেৱল পৰীক্ষিতৰ 7টা দিনেই নহয় আপোনাৰ আমাৰ জীৱনতো 7টা দিন আছে সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ 7টা দিনত বছৰত 12টা মাহ সেইকাৰণে ভাগৱতৰ 12টা স্কন্ধ এই 12টা স্কন্ধৰ মাধ্যমেৰে নিগৰিত নাম তত্ত্ব 7টা দিনত যাতে চৰ্চা নকৰাকৈ এটা দিনো পাৰ নহয় কাৰ বোলে কলিকালৰ লোকসকলৰ তাৰ কাৰণে মহাপুৰুষে আহ্বান জনাইছে অৰ্থাৎ কলি যুগত নাম বিনে গতি নাই কলি যুগত নামক বাদ দি সত্যত এটা দাপৰ 3টা যুগৰ যুগ ধৰ্ম অৱলম্বন কৰি যদি আমি গতি সাধন কৰিবলৈ বিচাৰো তেতিয়াহ'লে আমাৰ বিশেষ লাভ নহ'ব সেইকাৰণে মহাপুৰুষে কৈছে হে ৰাজীৱশ্ৰেষ্ঠ মানৱ তোমালোকে কলি যুগৰ ধূসৰিতময় সন্দিক্ষণত উপনীত হৈ যদি বাকি 3টা যুগৰ যুগ ধৰ্ম আচৰণ কৰিছা তেতিয়াহ'লে তোমালোকৰ গতিটো কি হ'ব কওঁ শুনা এ ৰাম কলিত ৰীৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুল বধূ নিজ স্বামী এৰি ভজে গয়া উপপতি এই দুৰ্ঘোৰ কলি যুগত নাম বস্তুক বাদ দি যদি অন্য ফালে গতি কৰোঁ নিজৰ স্বামী থাকোঁতেও উপপতি ভজনা কৰাৰ দৰে হ'ব সেইকাৰণে কলিকালত নাম বিনে গতি নাই বুলি আমাক সকলোকে আহ্বান কৰি কৈছে শুকনি গদতি শুনি উক পৰীক্ষিত হে ৰাজন তোমাক কওঁ শুনা শুকদেৱে কৈছে বসুদেৱ নাৰদ সংবাদ বিপৰীত বসুদেৱ আৰু নাৰদে পতা এটা ব্যতিক্ৰমী বিষয়বস্তু যাৰ যোগেদি নিমি নৱ সিদ্ধে যেন ভৈলা উপাখ্যান যি বিষয়ৰ দ্বাৰা নিমি আৰু 9জন সিদ্ধ পুৰুষৰ প্ৰসংগটো আলোচিত হৈছে সেই বিষয়ে কম
সাৱধানে শুনা বুলি কৈছে। অকল পৰীক্ষিত ৰজাকেই নহয়, আপুনি আমিও সাৱধানে শুনিব লাগিব, যাতে এই ভাগৱতৰ মাধ্যমেৰে নিগৰিত নাম তত্ত্ব যাতে কাণৰ পৰ্দাৰ বাহিৰত যাতে নপৰে, সেই সাৱধানতা অৱলম্বন কৰি আমাক শুনিবৰ কাৰণে আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি চাম। ইৰাম বাৰে বাৰে নাৰদক পঠাই মাধৱে নেত্ৰদ্বাৰকাৰী কৃষ্ণক গৌৰৱে। এ ৰাম জীৱন্তে মুকুটতে হো কৃষ্ণ জানিবা সাক্ষাৎ তথাপি উৎসুকয়াতি কৃষ্ণ ৰসে পাত মুকুতি সুখকো কৰি ভকতি শিৱৰ নভজে কৃষ্ণ কলোক কিনো কৰ্ম জৰ। এ ৰাম বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে ধিকাৰ। ও কৃষ্ণ পদ পঙ্কজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে কমন পা মৰে। হে ৰামে কুকালে মনুষ্যনে ৰাই বৃত্ৰুহাত তথাপি নভজি মৰে কৰি আত্ম ঘাত। এই দিনে কনাৰদ বসু দেৱগী হে গৈলা দেখি বসুদেৱে পাদু দকশিৰে লৈলা। কৃষ্ণ এতিয়া এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম যে বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে, যে ভগৱন্ত যদিও পৰম ব্ৰহ্ম তথাপিতো তেওঁ গতানুগতিক যিটো মানৱ জীৱনৰ দায়িত্ব আৰু সাধাৰণ কৰ্তব্য সেইখিনি তেওঁ কিন্তু পাহৰি যোৱা নাই। যাৰ কাৰণে তেওঁ কি কৰিলে, নাৰদক পঠাই দিছে বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা ল'বৰ কাৰণে। কিন্তু ভগৱন্ত পদসেৱাৰ সুখৰ পৰা অকণমান আঁতৰি গ'লেই বঞ্চিত হ'ব লাগিব বুলি ভাবি তেওঁ যাব বিচৰা নাই। গতিকে এইটোৱে হৈছে ভকতৰ প্ৰতি ভগৱন্তৰ প্ৰতি ভকতৰ প্ৰেম। আজি নাৰদৰ মনত কৃষ্ণক এৰি যোৱাৰ
দুখে যেনেকৈ ক্ৰিয়া কৰিছে, আপোনাৰ আমাৰ মনতো সেই দুখ আৰু প্ৰেম আহিব লাগিব। কেতিয়া? যদিহে ভকতক ভগৱন্ত বুলি ভাবোঁ, তেতিয়া আমাৰ মনত আহিব লাগিব ভকতক এৰি যাবৰ সময়ত। যশোদাই ভগৱন্তক কৃষ্ণক বান্ধিছিল ৰছীৰে, বহুত ৰছী আনিলে, কৃষ্ণৰ হাতত কিন্তু অকণমান হৈ যায়। বাহ্যিক ৰছীয়ে কৃষ্ণক বান্ধিব নোৱাৰে, কিন্তু বান্ধিব পাৰে কিহেৰে? ভক্তি প্ৰেমৰ জৰিৰে। সেইকাৰণে গুণী লোকে গায়, অ ভকতৰ সংগ এৰি যাইব আমি কেনে কৰি, ৰাম লগাই থৈছে নামৰ প্ৰেমৰ জৰি। এই জৰিডাল ছিঙি যোৱাটো ইমান সহজ নহয় বাপাই সমস্ত। যিডাল নাৰদে ছিঙিবৰ সময়ত বাৰে বাৰে চকুৰ পানী নিগৰিছে, হাত ভৰি কঁপিছে, অথচ নাৰদ কি বুলি ক'লে? জীৱন্ততেই মুক্ত বুলি কৈছে। আমাৰ বহুতে আকৌ মুক্তি মৰাৰ পিছত পায় বুলি ভাবে। সেইকাৰণে বিচনাত পৰি থকাজনৰ ওচৰত গৈ পেলাই কোৱাকুই কৰে, 3 দিন ধৰি পৰ দিলোঁ দেখোন নমৰিলেই, গতিকে আজি গীতা ভাগৱতকে অকণমান পঢ়াই দিয়াচোন, যাই যদি যাওক। সুস্থ অৱস্থাৰ পৰা ভকতি কৰাৰ অভ্যাস নকৰাজনৰ ওচৰত শাস্ত্ৰকেইটা দশম ৰত্নাৱলী যদি দিনে 3 বাৰকেও পঢ়ে, তথাপিতো তেওঁ কিন্তু মুক্তি নাপায়। মুক্তিটো কেতিয়া পাব? জীৱন্ত অৱস্থাতে পাব। হৰিময় দেখে যিটো সমস্ত জগত, জীৱন্তে মুকুত সিটো অচিৰকালত বুলি কৈছে। তাৎক্ষণিকভাৱে মুক্ত হ'ব। এতিয়া হৰিময় কেনেকৈ দেখিব, সেইটোহে ডাঙৰ কথা। তাৰ কাৰণেও উদাহৰণ দিছে, ভয় খাব লগা নাই, সকলোকে ঈশ্বৰময় দেখিবলৈ কৈছে। গছ লতিকা তৰুতীৰ্ণ পশু পক্ষী কীট পতংগ, আনকি মানুহকো ঈশ্বৰ বুলি ভাবিবলৈ কৈছে। এতিয়া সেইটো ভাবিবলৈ আমাৰ অকণমান দিগদাৰ হয়, কিন্তু ভাগৱতে তাৰ উপায় দিছে।